কেনেকুৱা হ'ব আগন্তুক 7 জুনলৈ 7 জুনলৈ আপোনাৰ কিবা প্ৰয়োজনীয় কাম আছে নেকি আপোনাৰ অত্যন্ত এৰিব নোৱাৰা কিবা কাম আছে নেকি অত্যন্ত গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয় কাম আগন্তুক 7 দিনত কৰিবলগীয়া আছে নেকি যদি আছে তেতিয়া হলে আজি আমাৰ এই ওয়েদাৰ লাইভৰ জৰিয়তে ওয়েদাৰ আপডেটৰ জৰিয়তে আপুনি সেই বিষয়ে অৱগত হ'ব পাৰিব আৰু যদি কিবা কাম আছে সেই সন্দৰ্ভত আপুনি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে নেকি সেই সন্দৰ্ভত জানিব পাৰিব নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো ওয়েদাৰ আপডেট কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই 7 জুনলৈ আগন্তুক 7 জুনলৈ ৰাজ্যত বতৰ কেনেকুৱা হ'ব সেই তথ্য ইতিমধ্যে সদৰি কৰিছে কোট ৰেড এলাৰ্ট কোট অৰেঞ্জ এলাৰ্ট আৰু কোট ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আগন্তুক 7 জুনলৈ অৰ্থাৎ ৰাজ্যৰ কোনকেইখন জিলাত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই তাৰ সবিশেষ তথ্য এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ কাৰণ বতৰৰ যি অৱস্থা এইখিনি মুহূৰ্তত বিগত 3-4 দিনৰ পৰা যি ধাৰাসাৰ বৰষুণ কলহৰ কানে ঢলা বৰষুণ দি আছে ৰাজ্যৰ বিভিন্ন জিলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন অঞ্চলত আৰু তাৰ যি ভয়ংকৰ পৰিণতি আমি দেখিবলৈ পাইছো বান বিধ্বস্ত বৰ্তমান ৰাজ্যৰ প্ৰায় 22খনকৈ জিলা 22খনকৈ জিলাত এই মুহূৰ্তত 5 লক্ষাধিক লোক বানত আক্ৰান্ত হৈছে বানত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ বিঘাৰ কৃষিভূমি জন ধন হানি হৈছে হাঁহ কুকুৰা গৰু ছাগলী পশুধন গোধন সকলো নিশেষ কৰি পেলাইছে বানে আৰু যি নেকি এই বানত সৰ্বস্বান্ত হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ বানাক্ৰান্ত কি লখিমপুৰ কি ধেমাজি কি ডিব্ৰুগড় কি শিৱসাগৰ কি বৰাক উপত্যকা কি হোজাই দবকা কামপুৰ সকলো বৰ্তমান পানীৰ তলত মুঠৰ ওপৰত হাহাকাৰ অৱস্থা এতিয়া বানাক্ৰান্ত ৰাজ্যৰ মাজত তেনেস্থলত বৰাকত আজিও পুৱাৰে পৰা বৰষুণ দি আছে বৰাকত আজিও সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে কালিও সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছিল ঠিক তেনেদৰে আজি দ্বিতীয় দিনা বৰাকৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি দিনটোত লখিমপুৰৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিছিল বানে ধোৱা লখিমপুৰ বান বিধ্বস্ত লখিমপুৰ পৰিদৰ্শন কৰিছিল ভগ্ন মথাউৰি পৰিদৰ্শন কৰিছিল ৰঙা নদীৰ পানীয়ে যি মহাপ্লাৱনৰ সূচনা কৰিছিল সেই দিশসমূহ পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীয়ে বানপীড়িত ৰাজ্যক সহায় কৰাৰ বা হকা দিয়াৰ আশ্বাস প্ৰদান কৰিছিল সেই মতে কিছু কামো হৈ আছে বৰ্তমান বানপীড়িত লোকসকলক হকা দিয়াৰ বাবে আৰু একেদৰে আজি শিলচৰলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰণ বৰাকৰ নৈ উপনৈ সকলো ফেনে ফুটুকাৰে উফন্দি উঠিছে বিপদ সীমাৰ ওপৰেৰে বৈ আছে বৰাককে ধৰি কেইবাখনো নৈ জলস্তৰ গতিকে এনে ক্ষেত্ৰত আগন্তুক দিনকেইটাত কেনেকুৱা হ'ব বতৰে আকৌ বিধি পথালি দিব নেকি ৰ'দ দিবনে নাই এতিয়া বানাক্ৰান্ত ৰাইজে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে বৰষুণ এৰক কিছু ৰ'দ দিয়ক সামান্য সকাহ লাভ কৰিব বানাক্ৰান্ত প্ৰিয় দৰ্শক এই মুহূৰ্তত কোন কোন স্থানৰ পৰা আপুনি লাইভত মোৰ সৈতে অন্তৰ্ভুক্ত হৈছে বা লাইভত মোৰ সৈতে সংযুক্ত হৈছে জনাব পাৰে আৰু কোন স্থানৰ পৰা আপুনি চাই আছে সেই কথাও জনাওক লগতে আপোনাৰ জিলাখনত বা আপোনাৰ অঞ্চলটোত বৰ্তমান বতৰ কেনেকুৱা ৰ'দ দিছে নে বৰষুণ দিছে নে বৰষুণ আহু বৰ্তমান হৈ আছে আকাশ গুমা হৈছে ডাউৰীয়া হৈছে সকলোখিনি কথা এই মুহূৰ্তত ডিজিটেল লাইভত মোক আপুনি জনাব পাৰে কমেন্ট সেকশনত গৈ আপোনাৰ অঞ্চলটোৰ খবৰ ময়ো আমাৰ দৰ্শকসকলক দিবলৈ প্ৰয়াস কৰিম আপোনালোকৰ লগত জড়িত হৈ এই মুহূৰ্তত আমি আগন্তুক 7 জুনলৈ বতৰ কেনেকুৱা হ'ব সেয়া আপোনালোকক জনাব বিচাৰিম 7 জুন আজি হৈছে 3 জুনৰ পৰা 7 জুনলৈ বতৰ কেনেকুৱা থাকিব মেপত আমি সেই দৃশ্য আপোনালোকক দেখুৱাম কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে সেই তথ্যখিনি ইতিমধ্যে সবিস্তাৰে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা এই ওয়েদাৰ আপডেটৰ জৰিয়তে আমি সেইখিনি তথ্য জনাম কিন্তু পুনৰ অনুৰোধ জনাইছো কোন কোন স্থানৰ পৰা আপুনি লাইভ বৰ্তমান চাই আছে জনাওক আপোনাৰ মতামত আপোনাৰ কমেন্ট আমি এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিম रोहित थैकिया कलियाबৰৰ পৰা চাই আছে ইয়াদুলে চাই আছে কাছাৰৰ পৰা নীলমণি ভূঞা চাই আছে এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে ৰাজু সাহা নগাঁও জুৰিয়াৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে লাইভত বতৰ কেনেকুৱা প্ৰিয় দৰ্শক আপোনালোকে জনাওক আপোনালোকৰ মতামত আপোনালোকৰ অঞ্চলটোৰ বতৰা বৰ্তমান কেনেকুৱা বৰষুণ দি আছে নে ৰ'দ দি আছে যদি বৰষুণ দি আছে তেতিয়া হলে এবাৰ কল্পনা কৰক বানপীড়িত অঞ্চলৰ ৰাইজৰ কেনেকুৱা ধৰণৰ হাৰাশাস্তি এই মুহূৰ্তত হ'ব
ধেমাজিত বৰষুণ দি আছে নীলমণি ভূঞাই তেওঁ উল্লেখ কৰিছে প্ৰকাশ শ্ৰাৱণ ঋষি যোৰহাটত বতৰ ভাল নহয় অৰ্থাৎ বৰষুণ নিশ্চয় দিব প্ৰকাশ শ্ৰাৱণ ঋষি বৰষুণ দিব নেকি কেনেকুৱা অনুভৱ হৈছে সেয়া আপুনি জনাব পাৰে আনোৱাৰ হুছেইন এতিয়া ৰ'দ দি আছে গোৱালপাৰাত বৰ্তমান ৰ'দ দি আছে ভাল খবৰ কিছু দৰঙৰ পৰা চাই আছে মজিবুৰ ৰহমান দৰঙৰ পৰা তেওঁ চাই আছে মজিবুৰ আপুনি উল্লেখ নকৰিলে আপোনাৰ বতৰ বৰ্তমান কেনেকুৱা ৰুমি বৰ্মন তেওঁ নলবাৰীৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে ৰুমি আপুনি উল্লেখ কৰিব পাৰে আপোনাৰ অঞ্চলটোত বৰ্তমান বতৰ কেনেকুৱা হৈ আছে ফজলুল কৰিম এনএলপিৰ পৰা তেওঁ চাই আছে কিশোৰ পাল তেজপুৰৰ পৰা তেওঁ আমাৰ সৈতে সংযুক্ত হৈছে গীত শিৱম জামুগুৰিত বতৰ ডাউৰীয়া হৈ আছে কৰণ বৰুৱা লখিমপুৰৰ পৰা তেওঁ আমাক চাই আছে লখিমপুৰৰ কথা ক'ব নালাগে বৰ্তমান অপৰিৱৰ্তনীয় বৰ্তমান লখিমপুৰৰ বান পৰিস্থিতি অতি ভয়াবহ ৰূপ ধাৰণ কৰিছে লখিমপুৰৰ বানে সেই কথা আমি সবিস্তাৰে জনাই আছো আমাৰ দৰ্শকসকলক কাছাৰত যথেষ্ট বানপানীৰ কথা জনাইছে ইয়াদুল এণ্টাৰপ্ৰাইজ হল তেওঁ আমাক জনাইছে শ্ৰীভূমিৰ পৰা চাই আছে নীলু শুক্লা শ্ৰীভূমিটো যথেষ্ট ভয়ংকৰ হৈছে বান পৰিস্থিতি শ্ৰীভূমিত আজিও কি এলাৰ্ট আছে ৰেড অৰেঞ্জ ইয়েলো কি এলাৰ্ট আছে সেয়া আমি জনাম দবকাত বৰষুণ নাই সুব্ৰত দে তেওঁ আমাক জনাইছে প্ৰাঞ্জল ফুকন জখলাবন্ধাত বৰ্তমান বতৰ ডাউৰীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে ছয়গাঁৱৰ পৰা মুনমুনে আমাৰ সৈতে সংযুক্ত হৈছে মুনমুন আপুনি উল্লেখ কৰা নাই ছয়গাঁৱত বতৰ বৰ্তমান কেনেকুৱা যি নহওক আপোনালোকে কমেন্ট কৰি থাকক এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ যি মেপ এই মুহূৰ্তত প্ৰকাশ কৰিছে 7 জুনলৈ সেই অনুসৰি বতৰ কেনেকুৱা যাব আগন্তুক 7 জুনলৈ আপোনাৰ জিলাখনত আপোনাৰ অঞ্চলটোত সেইখিনি তথ্য আমি থুৰতে কিছু আপোনালোকক জনাবলৈ চেষ্টা কৰিম এয়া যদি আপুনি চাই এয়া হৈছে মেপখন এই মেপখনত যদি আপুনি চাই ইয়েলো এলাৰ্ট অৰেঞ্জ এলাৰ্ট আৰু ৰেড এলাৰ্ট কোড আছে সেই কথা আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিম আমি সম্পূৰ্ণ মেপখন আপোনাক দেখুৱাই লৈছো এয়া হৈছে সম্পূৰ্ণ মেপ এয়া হৈছে 3 জুনৰ মেপখন যদি আপুনি চাই কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এই মেপখনত আমি যদি উজনিৰ পৰা আহো বা উত্তৰ অসমৰ পৰা আহো নামনি অসমলৈ লগতে বৰাকলৈ যদি আমি চাও মধ্য অসমৰ পৰা বৰাকলৈ যদি চোৱা যায় সম্পূৰ্ণৰূপে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আজি 3 জুনৰ তাৰিখ দিনটোত একেদৰে উত্তৰ অসম সম্পূৰ্ণৰূপে হালধীয়া হৈ আছে ধেমাজিৰ পৰা লখিমপুৰ শোণিতপুৰলৈ যদি চাই আপুনি সম্পূৰ্ণৰূপে হালধীয়া হৈ আছে গতিকে ইয়েলো এলাৰ্ট অনুসৰি যিকোনো মুহূৰ্তত মুখলধাৰ বৰষুণৰ সম্ভাৱনা বা সতৰ্কবাণী জাৰি কৰা হৈছে আৰু একেবাৰে যদি আপুনি নামনি অসমলৈ চাই নামনি অসমত কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ অতিপাত বৃষ্টিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰা হৈছে এই অৰেঞ্জ এলাৰ্টৰ জৰিয়তে আৰু বৰাক উপত্যকাৰ কথা যদি কওঁ বৰাক উপত্যকাত যথেষ্ট ভয়াবহ হৈ উঠিছে বান পৰিস্থিতি বিভীষিকাৰ ৰূপ এক কথাত বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে বৰাকত আমি জনাম প্ৰথমে আহিছো আমি উত্তৰ অসমৰ পৰা ধেমাজিত যদি চোৱা হয় মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে লগতে বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণীও জাৰি কৰা হৈছে ধেমাজিত একেদৰে লখিমপুৰতো আজিৰ দিনটোত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী বিজুলী ঢেৰেকণি বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে এইবাৰ আহিছো আমি ইয়েলো এলাৰ্ট থকা আন এখন জিলালৈ কাৰ্বি আংলঙতো হেভি ৰেইনৰ সতৰ্কবাণী আছে মুখলধাৰ বৰষুণ লগতে বিজুলী ঢেৰেকণি বজ্ৰপাতৰ সতৰ্কবাণী আছে একেদৰে আমি এইফালে চাম ওয়েস্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বিজুলী ঢেৰেকণিৰে বৰষুণ মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে ডিমা হাছাওত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সম্ভাৱনা সতৰ্কবাণী জাৰি কৰা হৈছে ইতিমধ্যে জাতিংগাকে ধৰি ডিমা হাছাওৰ পৰা যি পথ আছে স্থলপথ সেই স্থলপথ প্ৰভাৱিত হোৱা পৰিলক্ষিত হৈছিল আমি বিগত বৰ্ষসমূহলৈ যদি আমি মন কৰো বা আমি মনত পেলাও যি বিভীষিকাৰ ৰূপ ধাৰণ কৰিছিল ডিমা হাছাওত বানে ভূমিস্খলনে গতিকে তাৰ পুনৰাবৃত্তি হ'ব নেকি সেই আশংকা সেই আতংক কিছু আছে এইখিনি মুহূৰ্তত কাৰণ পুনৰ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বিগত 4 দিন ধৰি যি মুখলধাৰ ধাৰাসাৰ বৰষুণ অব্যাহত আছে আৰু সেই দিশৰ পৰা এই অঞ্চলসমূহ প্ৰভাৱিত হোৱা পৰিলক্ষিত হৈছে এইবাৰ কাছাৰলৈ আহিছো কাছাৰত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী আছে কাৰণ কালিৰ দিনটোলৈকে যদি চোৱা হয় কাছাৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছিল
কাছাৰত বিপদসীমাৰ ওপৰেৰে বৈ আছে বৰাক নৈ বৰ্তমান শিলচৰত বিপদসীমাৰ ওপৰেৰে বৈ আছে বৰাক নৈ একেদৰে কাছাৰৰ খবৰ আমি ইতিমধ্যে উল্লেখ কৰিলো আমি যদি চাও অন্য এখন জিলা বৰাকৰ হাইলাকান্দিটো আজি ইয়েলো এলাৰ্ট হালধীয়া সতৰ্কবাণী যত বিজুলী ঢেৰেকণীৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু একেদৰে কৰিমগঞ্জ অৰ্থাৎ বৰ্তমানৰ শ্ৰীভূমি জিলাটো বিজুলী ঢেৰেকণীৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে এইবাৰ আমি নামনি অসমলৈ আহি দেখুৱাইছো আপোনালোকক নামনি অসমত বৰপেটাত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী বিজুলী ঢেৰেকণী বৰষুণৰ সতৰ্কবাণী আছে একেদৰে কুকৰাঝাৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ভেৰি হেভি ৰেইন অতিপাত বৃষ্টিৰ সতৰ্কবাণী জাৰি কৰা হৈছে কুকৰাঝাৰ জিলাত যদি কুকৰাঝাৰৰ পৰা কোনো দৰ্শক এই মুহূৰ্তত আমাৰ সৈতে লাইভত আছে কুকৰাঝাৰত বতৰ বৰ্তমান কেনেকুৱা হেয়া আমাক জনাব পাৰে এই মুহূৰ্তত ডিজিটেল লাইভত বাবুল হুছেইন উদালগুৰিত বৰ্তমান বতৰ ফৰকাল তেওঁ আমাক জনাইছে মাসুম আলম নগাঁৱৰ পৰা তেওঁ আমাক চাইছে যমুনামুখত বৰ্তমান বৰষুণ নাই বাপন পলে আমাক জনাইছে ইছলামউদ্দিন বৰ্তমান দৰঙত বৰষুণ দিয়া নাই দৰঙৰ পৰা তেওঁ আমাক জনাইছে মন্টুনাথ নগাঁও আৰু পশ্চিম কাৰ্বি আংলং সীমান্তত বতৰ বৰ্তমান ডাৱৰীয়া ইতিমধ্যে আমি পশ্চিম কাৰ্বি আংলঙৰ ৱেডাৰ মেপৰ জৰিয়তে জনাইছো যে তাত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে বৰপেটাৰ পৰা জাহাংগীৰ আলমে আমাক জনাইছে তেওঁ বৰপেটাৰ পৰা তেওঁ আমাক চাই আছে লাইভত সংযুক্ত হৈছে বৰপেটাত বৰ্তমান বতৰ ভাল বুলি জনাইছে এইবাৰ আমি কুকৰাঝাৰৰ খবৰ যেহেতু দিলো কুকৰাঝাৰত আজি অতিপাত বৃষ্টিৰ সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে অন্য এখন জিলা আমি ধুবুৰী কথা জনাইছো ধুবুৰীটো আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰীটো ভেৰি হেভি ৰেইন অতিপাত বৃষ্টিৰ সতৰ্কবাণী আছে একেদৰে আমি যদি চাও দক্ষিণ খালমাৰা মানকাছৰতো আজি মুখলধাৰ বৰষুণৰ অতিপাত বৃষ্টিৰ সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে আমি ইফালে গোৱালপাৰালৈ আহিছো গোৱালপাৰাটো ভেৰি হেভি ৰেইন এই সতৰ্কবাণী জাৰি কৰা হৈছে গোৱালপাৰাৰ পৰা ইতিমধ্যে কেইবাগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈ আছিল গোৱালপাৰাত বতৰ বৰ্তমান কেনেকুৱা পুনৰবাৰ আপোনালোকে আমাক জনাব পাৰে এয়া হৈছে 3 জুনৰ খবৰ আমি জনাইছো একেদৰে আমি 4 জুন যদি চাও 4 জুনৰ মেপখন কেনেকুৱা 4 জুনৰ মেপখন এয়া হৈছে 4 জুনৰ মেপ 4 জুনত অৱশ্যে উজনিৰ পৰা যদি চাই নামনি অসমৰ বিভিন্ন স্থানলৈকে সম্পূৰ্ণৰূপে সেউজীয়া বৰ বিশেষ চিন্তাৰ বিশেষ কাৰণ নাই খালি 4 জুন আপোনাৰ হাইলাকান্দি আৰু কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি এই দুখন জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে হাইলাকান্দিত ভেৰি হেভি ৰেইন মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে 4 জুন অৰ্থাৎ কাইলৈ একেদৰে আমি চাম অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কৰিমগঞ্জ জিলাত অৰ্থাৎ শ্ৰীভূমি জিলাটো অৰেঞ্জ এলাৰ্ট আছে কাইলৈ দিনটো বৰাকৰ বাবে অত্যন্ত এটা বিপদজনক হ'ব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী ভৱিষ্যতবাণী অনুসৰি আৰু সেইখিনি তথ্যই আপোনাক জনাইছো আমাৰ এই ৱেডাৰ আপডেট জনোৱাৰ উদ্দেশ্যই হ'ল যে আপুনি নিজেই সাৱধানে থাকক কাৰণ বানপানী যেটো বিভীষিকা জীৱন আৰু সম্পত্তিৰ যি নিৰাপত্তাহীনতাৰ ছবিখন দেখিবলৈ পোৱা যায় গতিকে এনে স্থলত আপুনি আগতীয়াকৈ কিছু সতৰ্ক হৈ থাকিলে নিশ্চয় বতৰ সৈতে সহাৱস্থান কৰাত আপোনাৰ সুবিধা হ'ব এয়া 4 জুন যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বৰাকৰ দুখনকৈ জিলাত একেদৰে কাছাৰত ইয়েলো এলাৰ্ট ডিমা হাছাওত ইয়েলো এলাৰ্ট জাৰি হৈ আছে একেদৰে নামনি অসমৰ যদি চাও আমি বৰপেটাত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে কাইলৈ একেদৰে বঙাইগাঁৱত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী গোৱালপাৰাত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী লগতে বিজুলী ঢেৰেকণী বজ্ৰপাতৰ সতৰ্কবাণী আছে একেদৰে কুকৰাঝাৰতো ইয়েলো এলাৰ্ট হেভি ৰেইনৰ সতৰ্কবাণী ধুবুৰীত আছে মুখলধাৰ বৰষুণ লগতে বিজুলী ঢেৰেকণীৰ সতৰ্কবাণী আনহাতে দক্ষিণ খালমাৰা মানকাছৰতো কাইলৈ বিজুলী ঢেৰেকণী বজ্ৰপাতৰ সতৰ্কবাণী আছে মুঠৰ ওপৰত কাইলৈ অৰ্থাৎ 4 জুনতো বৰাক উপত্যকা লগতে ডিমা হাছাও আৰু নামনি অসমৰ কেইবাখনো জিলাত অৰেঞ্জ আৰু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আমি থুৰতে 5 জুনত কেনেকুৱা যাব হেয়াও যেহেতু 7 জুনলৈ বতৰ কেনেকুৱা হ'ব সেই তথ্য আপোনাক জনাব বিচাৰিছো 5 জুনত বতৰ কেনেকুৱা হ'ব 5 জুনতো আপোনাৰ কিবা প্ৰয়োজনীয় কাম আছে নেকি কৰিবলগীয়া সেইখিনি কথাৰ বাবে আপুনি চাই লওক 5 জুনত আপোনাৰ অঞ্চলটোৰ বতৰ কেনেকুৱা হ'ব একেই ডিমা হাছাওত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 5 জুনত বৰাকৰো আটাইকিখন জিলা অৰ্থাৎ 3খন জিলাত ইয়েলো এলাৰ্ট একেদৰে বৰপেটা বঙাইগাঁও গোৱালপাৰা
কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমাৰা মানকাছৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 5 জুনত একেদৰে 6 জুনত যদি চাই 6 জুনত ডিমা হাছাও আৰু কাছাৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে একেদৰে বৰপেটা বঙাইগাঁও কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমাৰা মানকাছৰ আৰু গোৱালপাৰা জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ইয়া 6 জুন আৰু শেষত আমি 7 জুনৰ মেপখন চাম 7 জুনত যদি আমি চাও 7 জুনত ইয়া উজনি অসমত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে উজনি অসমৰ প্ৰায় দুখন জিলা আৰু উত্তৰ অসমৰ দুখন জিলা উত্তৰ অসমৰ এখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু সেই মৰ্মে তিনিচুকীয়া যদি চাই বিজুলী ঢেৰেকণিৰ বৰষুণৰ সম্ভাৱনা একেদৰে ডিব্ৰুগড়ত যদি চাই বিজুলী ঢেৰেকণ বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু একেদৰে ধেমাজিটো বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে এয়া 7 জুন আৰু 7 জুনত নামনি অসমৰ তিনিখন জিলা ক্ৰমে গোৱালপাৰা দক্ষিণ শালমাৰা মানকাছৰ আৰু ধুবুৰী এই তিনিখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে মুঠৰ ওপৰত 3 জুন অৰ্থাৎ আজিৰ পৰা 7 জুনলৈ ঠাই ঠাই ইয়েলো এলাৰ্ট ঠাই ঠাই অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অৱশ্যে ৰেড এলাৰ্ট এই মুহূৰ্তত 7 জুনলৈ জাৰি কৰা হোৱা নাই গতিকে আপুনি সজাগ হওক সতৰ্ক হৈ থাকক সাৱধানে চলক এইকেইটা দিনত কাৰণ বানে 22খনকৈ জিলা ইতিমধ্যে আক্ৰান্ত কৰিছে 5 লক্ষাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে এই পৰ্যন্ত বানত 6 জন লোকে প্ৰাণ হেৰুৱাইছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত কেইবাখনো ৰাজ্যত এনেদৰে মুখলধাৰ বৰষুণ একেদৰে বানৰ তাণ্ডৱ একেদৰে ভূমিস্খলনৰ সংহাৰ লীলা চলি আছে ৰুষ্ট প্ৰকৃতিৰ এই তাণ্ডৱ লীলাত যাতে আৰু ধন জনৰ হানি নহয় তাৰ বাবে সকলো সুৰক্ষিত হৈ থাকক তাৰে কামনাৰে এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম কিন্তু বিদায় লোৱাৰ পূৰ্বে আৰু কেইবাগৰাকী দৰ্শক সংযুক্ত হৈছে তেওঁলোকে আমাক জনাইছে যে কলিয়াবৰত বতৰ ভাল নহয় ৰোহিত শইকীয়াই জনাইছে বৰপেটাৰ পৰা নুৰুল আসলামে আমাক জনাইছে তেওঁ চাই আছে আমিনুল আহমেদ বৰপেটা জিলাৰ পৰা তেওঁ চাই আছে বৰপেটা জিলাত অৱশ্যে 7 জুনলৈ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে গতিকে বৰপেটাৰ ৰাইজেও কিছু সাৱধানে থকাটো ভাল নগাঁৱত বৰ্তমান বতৰ ফৰকাল টুটু বৰাই আমাক জনাইছে বৰপেটা জনিয়াত বৰ্তমান বৰষুণ নাই সানিদুল হকে আমাক জনাইছে গতিকে এইসকল প্ৰিয় দৰ্শক আমাৰ সৈতে সংযুক্ত হৈ তেওঁলোকে আমাক জনাইছে তেওঁলোকৰ অঞ্চলটোত বৰ্তমান বতৰৰ কেনেকুৱা ৰেহৰূপ আমি জনাই যাম Weather update প্ৰতি মুহূৰ্তৰ প্ৰতিটো দিনৰ তথ্য আপোনালোকৰ সন্মুখলৈ লৈ আহিম নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভৰ জৰিয়তে এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ